নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। চেণ্ট্ৰেল বেংক অফ নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 36,500টা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নো এক্সাম, লিখিত পৰীক্ষা নাই। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, কেনেদৰে এপ্লাইসমূহ কৰিব লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। চেণ্ট্ৰেল বেংকত নতুনকৈ চাকৰি মুকলি কৰিছে 36,500 প্লাছ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি মুকলি কৰি দিছে চেণ্ট্ৰেল বেংকৰ ফালৰ পৰা। চ' কেনেদৰে আবেদনসমূহ কৰিব এই সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ সৈতে কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আপোনালোকে প্ৰপাৰ অনলাইনটো কৰি ল'ব পাৰিব আমাৰ থ্ৰুদি। চ' কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' হোৱাটছআপ নম্বৰ স্ক্ৰীণতে আপোনালোকে দেখিবলৈ পাব। চ' এতিয়া মেইন ভিডিঅ'লৈ আপোনালোকক মই জনাই দিব বিচাৰিছোঁ, ভেকেঞ্চিখিনি মুকলি কৰিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা, ইণ্ডিয়াৰ ফালৰ পৰা। চ' এপ্লাই ফ্ৰম অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, এটেণ্ডেণ্টৰ ভেকেঞ্চি আছে, আদাৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি মুকলি কৰিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। চ' মই পোনপ্ৰথমে এই ভেকেঞ্চিখিনি অভাৰ ভিডিঅ' জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে চেণ্ট্ৰেল বেংক। এপ্লিকেশ্যন মোড আপোনালোকে অনলি অনলাইন যোগে কৰিব পাৰিব। এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গ'ল। হু কেন এপ্লাই অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰিব পাৰিব। জব লোকেশ্যন এক্ৰছ ইণ্ডিয়া হয়। আৰু এপ্লিকেশ্যন ফিজ হৈছে কেটেগৰী জেনেৰেল অ' বি চি কোনো এপ্লিকেশ্যন ফিজ নাই, EWS SC কোনো এপ্লিকেশ্যন ফিজ নাই, PWD কোনো এপ্লিকেশ্যন ফিজ নাই। চ' সকলোৰে বাবে এটা বেষ্ট অপৰচুনিটি আহিছে। চ' চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰি দিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। চ' ইয়াত এটেণ্ডেণ্ট ছাবষ্টেণ্ডেণ্ট ৱাটছমেন এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। আপোনালোকৰ বাবে এটা বেষ্ট অপৰচুনিটি আহিছে। পোষ্ট নেম আপোনালোকে দেখিছে অফিচ এছিষ্টেণ্ট, অফিচ ছাব ষ্টাফ, ৱাটছমেন, কাম গাৰ্ডেনাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে। চ' ইয়াৰ ক্ষেত্ৰত 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' চেণ্ট্ৰেল বেংকৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। আৰু বিশেষকৈ যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো হ'ব, ইণ্টাৰভিউ বেছত আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিছে, চিলেকশ্যন আপোনালোকৰ ইণ্টাৰভিউ বেছত আপোনালোকক কৰা হ'ব। চ' যদি আপোনালোকে আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' যদি আপোনালোকে এপ্লাইসমূহ কৰিম বুলি আছে, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব অনলাইন যোগে যেতিয়া এপ্লাইসমূহ কৰিব। এপ্লাইসমূহ কৰাৰ পিছত যদি শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু ইণ্টাৰভিউ পাছ হ'লে আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। পোষ্ট নেম আপোনালোকে দেখিছে ভেৰিয়াছ, বিভিন্ন ধৰণৰ ভেকেঞ্চি মুকলি কৰি দিছে ভেৰিয়াছ। চ' এটা দুটা ভেকেঞ্চি নহয়, ভেৰিয়াছ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰে। ফুল প্ৰচেছ সকলোখিনি দেখুৱাই পাইছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট দেখুৱাই পাইছে ধুনীয়াকৈ দিয়া আছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। আৰু এইখিনি দেখি হৈছে সকলোখিনি কথা অফিচ এছিষ্টেণ্টৰ পৰা আদি কৰি, এটেণ্ডেণ্টৰ পৰা আদি কৰি, আদাৰ ভেকেঞ্চিৰ পৰা আদি কৰি সকলো ধৰণৰ আপোনালোকৰ ভেকেঞ্চি আপোনালোকৰ পৰা দেখিব পাৰিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ অপৰচুনিটি মুকলি কৰি দিছে। চ' এই অপৰচুনিটি গ্ৰহণ কৰি আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। চ' এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' চেণ্ট্ৰেল বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। এপ্লাই মোডটো আপোনালোকে দেখিছে অনলাইন যোগে কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি যদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আজি ভিডিঅ'টো যিটো হ'লে লাইক কৰি লওঁ।